নমস্কাৰ বন্ধুসকল মই জাহিৰ আপোনালোকক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু আজি আমি এই ভিডিঅ'ত ADRE 3.0 নটিফিকেশন সঁচাকৈ আহিবনে আৰু যদি নটিফিকেশন আহে এইবাৰ কিমান পোষ্ট ওলাব ইয়াত ক্লাস 3 আৰু ক্লাস 4 ৰ কাৰণে আৰু ইয়াৰ ভেকেন্সি কেতিয়ালৈকে ওলোৱাৰ সম্ভাৱনা আছে এই ভিডিঅ'ত আমি বিতংভাৱে উইথ ফেক্টস আপোনালোকৰ আগত আলোচনা কৰিম তো বলক তেন্তে আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো ফাৰ্স্ট অফ অল মই ভিডিঅ' আৰম্ভ কৰাৰ আগতে এটা কথা আপোনালোকক কওঁ যে মই কালি গুৱাহাটী হাইকোৰ্টৰ এটা ভিডিঅ' বনাইছিলো লগতে আপোনাৰ APSC ৰ ভিডিঅ' এটাও বনাইছিলো তাত আমাৰ কোৰ্স চলি আছে গুৱাহাটী হাইকোৰ্টৰ আসাম পুলিচ হওক বা ADRE নহওক কিয় সকলো বিলাকৰ কাৰণে এটা কম্বাইন্ড বেটচ আমাৰ চলি আছে যদি আপুনি আমাৰ বেটছত এনৰোল কৰিব বিচাৰে তেন্তে অতি সোনকালে এনৰোল কৰিব এই নাম্বাৰটোত আপোনালোকে কল বা মেসেজ এটা কৰি আপুনি এনৰোল কৰিব পাৰে তো আমাৰ যোনটো চেণ্টাৰ আছে আপোনাক কৈছিলো নাজিৰাত তো এই চেণ্টাৰটোত অনলি আপোনাৰ অফলাইন ক্লাছ হয় অনলাইন ক্লাছৰ এতিয়া আমি ব্যৱস্থা কৰা নাই যদি আপোনালোকে অফলাইন ক্লাছ লম বুলি ভাবিছে তেন্তে আপুনি এই নাম্বাৰত আপুনি মেসেজ বা ফোন এটা কৰি পেনে আপুনি লব পাৰিব তো এতিয়া আহো আমাৰ টপিকটোৰ ওপৰত আমাৰ টপিকটো আছিল ADRE 3.0 ইয়াৰ ভেকেন্সি আহিবনে যেনেকৈ আপোনালোকে দেখিছিলে যে আমাৰ মামা যেনেকৈ মই আপোনাৰ এটা ব্লগ ভিডিঅ বনাইছিলো দুদিন মানৰ আগতে আমাৰ চকিমুখত আমাৰ হিমু মামা আহি গৈছিলে যদি আপোনালোকে সেই ভিডিঅটো চোৱা নাই তেন্তে ডেসক্ৰিপচনত আৰু লিংক পাব সেই ভিডিঅটো আপোনালোকে চাব পাৰিব তাত মই আপোনালোকক কৈছিলো যে তাত এই অহাৰ মানে মূল উদ্দেশ্য আছিল লাখপতি বাইদেউৰ চেক বিলোৱা কিন্তু খালি চেক বিলোৱাৰ বাদেও তেওঁ কিছুমান নিযুক্তিৰ কাৰণেও তেওঁ কৈছিলে কথা যে ADRE 3 নিযুক্তিৰ কথা কৈছে যেতিয়া ADRE 3.0 ৰ কথা কব কাৰণ টাৰ্গেটটো এইটোৱে কাৰণ মানে আপোনাৰ আসাম পুলিচৰ কথা তেওঁ কৈছিলে তো আসাম পুলিচৰ ভেকেন্সিও আহিলে ফৰেষ্টৰ কথা কৈছিলে ফৰেষ্টৰ ভেকেন্সিও আহিলে তো এতিয়া যদি আপোনাৰ নিযুক্তিৰ কথা কৈছে যেতিয়া আপোনাৰ ADRE 3.0 ওলোৱাৰ সম্ভাৱনা আছে তো আমি চাও যে ইয়াত এতিয়া যদি ADRE 3.0 ওলাই তো কেতিয়ালৈকে ওলোৱাৰ সম্ভাৱনা আছে তো ইলেকশনৰ আগত আপোনাৰ সম্ভাৱনাটো বহুত কম আছে যে ইলেকশনৰ আগত ADRE 3.0 ভেকেন্সি ওলাব তো আপোনালোকে ইলেকশনৰ পাছত আপুনি ধৰি লওক সেপ্টেম্বৰ মাহত বা সেপ্টেম্বৰ বা অক্টোবৰ মানত আপোনাৰ কি হ'ব পাৰে ইয়াৰ নটিফিকেশন ৰিলিজ হ'ব পাৰে এই বছৰৰ 2026 চনৰ সেপ্টেম্বৰ মানে 2026 ৰ আপোনাৰ সেপ্টেম্বৰ বা অক্টোবৰ মাহত আপোনাৰ কি হ'ব পাৰে ADRE 3.0 আপোনাৰ নটিফিকেশন ৰিলিজ হ'ব পাৰে তাৰ পিছত আহিলে আপোনাৰ নটিফিকেশন যদি ৰিলিজ হয় তেন্তে ইয়াৰ আপোনাৰ ভেকেন্সি কিমান ওলাব তো ভেকেন্সি কথা আমি জানিব লাগিব প্ৰথমতে আমি যদি ইয়াৰ আপোনাৰ মানে প্ৰিভিয়াস আমি ট্ৰেন্ড চাও ADRE 1 ত এপ্ৰক্সিমেটলি মই কথাটো কৈছো 32000 আপোনাৰ কি ওলাইছিলে ভেকেন্সি ওলাইছিলে তাৰ ওলাইছিলে কিন্তু বহুত ভেকেন্সি কিন্তু খালি মানে কি হ'ল ইয়াৰ পৰা মানে আপোনাৰ কি হ'ল বহুত ভেকেন্সি মানে মোৰটো 4000 মান ভেকেন্সি আপোনাৰ কি হৈ গৈছিলে ওভাৰলেপিংৰ কাৰণে আপোনাৰ ফিল আপ হোৱা নাছিলে সো এই ভেকেন্সিটো আপোনাৰ খালি থাকি গল ঠিক তেনেকৈ আপোনাৰ ADRE 2.0 টো আপোনাৰ 12000 মান ভেকেন্সি ওলাইছিল এটো 2.0 হয় 2.0 ত আপোনাৰ 12000 মান ভেকেন্সি এপ্ৰক্সিমেটলি মই লৈছো সঠিক নাম্বাৰটো মই ইয়াত লোৱা নাই কিন্তু সঠিক এপ্ৰক্সিমেটলি আপোনাৰ 12000 মান ভেকেন্সি কিন্তু খালি ইয়াৰ পৰাও আপোনাৰ আমি দেখিবলৈ পাইছিলো 2000 তকৈ বেছি আপোনাৰ ভেকেন্সি কি হৈ গৈছিল খালি থাকি গৈছিল আমাক কোৱা হৈছিল যে ADRE 2.0 ত আপোনাৰ কিবা ওভাৰলেপিং নহয় বুলি তথাপিও আপোনাৰ ওভাৰলেপিং দেখা পোৱা গৈছিল আৰু দেখা পোৱাৰ কাৰণে কি হৈছিল 2000 মান ভেকেন্সি আমাৰ কি হৈ গৈছিল খালি থাকি গৈছিল ইয়াতকৈ কমো হৈছিল কিন্তু ইয়াতকৈ বেছি আপোনাৰ বহুত পোষ্ট খালি থাকি গৈছিল আৰু বহুতে বেলেগ জায়গাত জব পাইছিল কাৰণে ইয়াত আপোনাৰ জয়নিং কৰা নাছিল তেনেকুৱা কথা হৈছিল তো সেই হিচাপত যদি আমি চাও ADRE 3.0 কিমান ভেকেন্সি আহিব পাৰে তো এইখিনি যে আপোনাৰ ভেকেন্সি খালি থাকি গল এইখিনিটো আপোনাৰ ফিল আপ কৰিব লাগিব লগতে আপোনাৰ যোনটো APDCL ৰ
APDCL ৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যোনখিনি ভেকেন্সি আছে সেইখিনি আপুনি ইয়াৰ লগত সংযোগ কৰাৰ সম্ভাৱনা আছে এই কথা চলি আছে বৰ্তমান তো ইয়াৰ আপোনাৰ লগত সম্ভাৱনা বহুত আছে তো আপুনি মানি লওক approximately 10,000 প্লাস আপোনাৰ ভেকেন্সি কি হ'ব ADRE 3.0 টো আহিব যদি আপুনি এতিয়াৰ পৰা প্ৰিপাৰেচন কৰে ইয়াৰ কাৰণে তেন্তে আপুনি এই 10,000 ৰ ভিতৰত আপোনাক এটা সিটহে লাগে কাৰণ আপোনাক 10,000 টা সিট তো নালাগে তো আপুনি এটা সিটৰ কাৰণে ফাইট কৰক এটা সিট আপুনি লুকে এই 10,000 বা 10,000 তকৈ বেছি ভেকেন্সি যদি আহে তাত আপুনি এটা সিট আপুনি ল'ব পাৰিব তো আপুনি এতিয়া যদি এই 10,000 আপোনাৰ ভেকেন্সি সাপোজ 10,000 প্লাস আপোনাৰ ভেকেন্সি আহিলে তো এতিয়া যদি আপুনি ইয়াৰ কাৰণে প্ৰিপাৰেচন কৰে তো প্ৰিপাৰেচন আপুনি ইয়াৰ কাৰণে কৰিব পাৰে কৰিলে আপুনি কি হ'ব আপুনি আপোনাক যে আমাৰ যে কোৰ্স লবলে মই কোৱা নাই কিন্তু খালি আপুনি ঘৰতো আপুনি প্ৰিপাৰেচন কৰিব পাৰে ADRE টো মানে কি হ'ল আপুনি কোচিং ললে যে পাস কৰিব তেনেকুৱা কোনো কথা নহয় APSC ৰ পৰীক্ষা নহয় এটো ADRE নৰমাল পৰীক্ষা হয় আপুনি তো ঘৰত বহিও আপুনি আৰামছে আপুনি যদি কিতাপ পঢ়ে ধুনীয়াকে তো আপুনি পাস কৰি যাব পাৰিব তাৰ পিছত ইয়াৰ আমি এটা নেক্সট ভিডিও লৈ আহিম যে ইয়াৰ কাৰণে আপুনি পঢ়িব কি এতিয়া পঢ়িব এতিয়া কি ADRE 3.0 যোনবিলাক আপোনাৰ নতুন ফ্ৰেচাৰ্ছ আছে তেওঁলোকে আপোনালোকে ইয়াত আপোনালোকৰ কি পঢ়িব লাগিব তো কি পঢ়িব আপোনাৰ তাৰ কাৰণে এটা ডেডিকেটেড ভিডিও মই ইয়াৰ নেক্সট বা এদিন কাইলে বা পৰখিলে আপোনাৰ নেক্সট এটা ভিডিও লৈ আহিম তাত আপোনালোকক মই ধুনীয়াকে কম যে ইয়াত কেনেকৈ কেনেকৈ কোৱেশ্চনছ আহে তাই আমি কোৱেশ্চন পেপাৰো সলভ কৰিম ইতিমধ্যে মই বহুতো কোৱেশ্চনছ পেপাৰ সলভ কৰিছো যদি আপোনালোকে চোৱা নাই ভিডিও তেন্তে ইয়াৰ ডেসক্ৰিপচনত লিংক পাব সেই ডেসক্ৰিপচনৰ পৰা আপুনি চাব পাৰিব তো এই ভিডিওত ইমানে আছিল যে আমি ADRE 3.0 কেতিয়ালৈকে ওলাব আৰু কিমান ভেকেন্সি ওলোৱাৰ সম্ভাৱনা আছে ইয়াৰ বিষয়ে আমি কলো আৰু লগতে মই আপোনালোকক কলো গুৱাহাটী হাইকোৰ্টৰ আমাৰ কি বুলি কয় কোৰ্স আমাৰ চলি আছে যদি আপোনালোকে ইয়াৰ এনৰোল কৰিম বুলি ভাবিছে তেন্তে আপুনি এই নম্বৰত ফোন কৰি পিনে আপুনি বা মেসেজ কৰি পিনে আপুনি কি কৰিব পাৰে এনৰোল কৰিব পাৰে সো এই ভিডিওত ইমানে আছিল যদি আপোনালোকক ভিডিওটো ভাল লাগিল তেন্তে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলত নতুনকৈ ভিজিট কৰিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ